দ্বিতীয় মোৰ প্ৰশ্ন আৰু যিজনে মোক এই কথাষাৰ কৈছে তেওঁ নিজে সংযত অৱস্থাত নাই ৰাতিপুৱালৈকে থাকিম কি হ'ব আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰি ৰাখকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুত শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈকে মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ চব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি আপোনালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় আমি মানিছো ভুল হৈছে এনেকৈ ক'লে নহয় জীৱনজনে বাৰে বাৰেতো কৈছিলে মই গান গোৱাৰ হেৰি নাইয়ে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় বিভিন্ন তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি তেতিয়াতো বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃতভাৱে কৰা হৈছিল মোক লাগে চানমাৰী কমিটি ইমান গোটেই মানুহ মদ কিয় খাইছে ভাল মানুহকেইটা বেয়া হৈ গ'ল আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটাও একে শাৰীতে পৰিল ন তিনিজন মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ আপুনি নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেণ্ট হয় গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ কষ্ট কৰি উঠিছে ন ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনালোকৰ যাওক দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছোঁ আমি গোটেই ৰাইজে বিচাৰি আছোঁ যাতে ৰাজহুৱাকৈ ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে যে আমি অন বিহাফ অফ বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ ওপৰত এই চানমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে শুনা মই মঞ্চ সম্পাদক আমাৰ দাদা বিচাৰিছোঁ কিবা এটা যে ভুল হৈছে কালি আমি কথা পাতি ল'ম ঠিক আছে আপুনি ষ্টেজত আছিল বা তাৰপিছত ঘটনাটো গোটেইটো হৈছে আপোনালোকে ক্লিপছবোৰ দেখাই দিব আছে কি ক'ম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'ব বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাই চাই মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবেই কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্ট পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগেই কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ সেইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি
এই জাজ কৰি আছে মৃদুস্মিতা ডেকা, বিহু সম্ৰাজ্ঞী, আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা, আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী, দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে। 3জন মানুহ উঠিছে, মই খালী ভৰি আছিলোঁ মঞ্চত, মই খালী ভৰি মঞ্চত গীত গাওঁ। এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন। যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে ছাইড কৰাব আহিছে। ইমান সাধাৰণ কথা দেই, কথা নাই বৰ্তা নাই, টানি নিছে। এটা জানো ক্ৰিমিনেল হে, তেওঁ জানো ক্ৰিমিনেল, কাৰোবাক মাৰ্ডাৰ কৰি আহিছে নে? তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত, মানে মোক গেষ্ট হিচাপে মাতিছে, তেওঁ সীমান্ত ঠাকুৰীয়া আৰু লগত 2জন আছিল, তেওঁলোকৰ নাম নাজানো। আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে। আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয়? মানুহজনক মাতিছে কিয় মঞ্চত? গাই থকাৰ মাজত ষ্টপ কৰি দিছে। তোমালোকৰ নিজৰ মাজতে সেই সমন্বয়টো নাই। কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে 2জন আহি পেলাই মোক 3জন মানে মাইক্ৰফোন অফ কৰিছে। সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ, সুৰাপান মদৰ গোন্ধ, আৰু আছে 2জন, তেওঁলোকৰ আৰু 2জন আছে, গোটেই মদাহী। মইতো নিজে উঠা নাই, মইতো গান গাব গোটেই কেইজনৰ নাম কোৱা নাই। ইয়াতে বলেন ভৰালিও আছে, বেলেগ ভাল মানুহ। অলপ ক'ব লাগিছিল, বলেন দাহত আগতে গুচি গ'ল, কমিটিৰ আৰু বেলেগ মানুহ আছে, চবেই মদ খোৱা নাই দেই, এইটো মিছা কথা। কিন্তু এইকেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা? মোক লাগে মই ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা, এই ড্ৰেছত আহিছে, এইটো কি বিহুৰ ড্ৰেছ নহয়? মইতো নাজানো, মোক মাতিব নালাগে ন, মইতো নিজে অহা নাই নহয়। তোমালোকৰ মাজৰে 2জন মানে মোক নি পেলাই আহক দাদা, আমি 2টা গান গাব লাগিব। মঞ্চখনটো আজি মোৰ আছিলে ন, লৈ গৈছে তেওঁলোকে। মোৰ স্বামী আহিছে লগত, আহিব নোৱাৰে। চাই থকা মাজৰ পৰা তেওঁ লৈছে, আপুনি আহিছে যিহেতু 2টা গান গাব লাগিব আপুনি। মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে, মোক ভালে লাগিছে, মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে। তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলা ঠেলিয়ে কৰিছে। আগতে জুবিলিৰ লগতো হৈছিলে। সন্মান দিব পাৰিব লাগিছিল। এই মাইক্ৰফোন অফ কৰা, শুনক, সেই মাইক্ৰফোন অফ কৰা, ইমান অপমান কেনেকে কৰিব পাৰে হে? ষ্টেজৰ পৰা নমাই দিয়া। আমি কিবা অভদ্ৰামি কৰিছোঁ নেকি ষ্টেজত? এইটো এটা ডিফামেশ্যন কেছ হয়, মানহানি গোচৰ হয় এইটো। কিবা অভদ্ৰামি কৰিলোঁ নেকি? কিবা আমি এতিয়া খাইছোঁ নেকি?